তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিটিআৰৰ প্ৰধান সচিব আকাশদ্বীপে। এই সাংস্কৃতিক শোভাযাত্ৰাটোৱে ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে সমগ্ৰ তামুলপুৰ চহৰখন পৰিভ্ৰমণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যৰ দলসমূহে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত বৃহত্তৰ তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে তামুলপুৰৰ আকাশ বতাহ। উল্লেখ্য যে আজি সমাৰোহৰ আবেলি মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা যুৱ প্ৰজন্মৰ হাতক জুবিন গাৰ্গে। সুন্দৰ অনুভৱ, ইমান ভাল লাগিছে যে ইয়াত একেবাৰে সকলো জাতি গোষ্ঠী নিৰ্বিশেষে সকলোবিলাক ওলাই আহিছে আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মন বান্ধি লাগিছে যে আমাৰ অসমৰ ভিতৰত এই বিদ্যালয়খন আমি যাতে সকলোৰে প্ৰেৰণাৰ উৎস হিচাপে আমি গঢ়ি তুলিব পাৰোঁ। বিভিন্ন দিশত বিভিন্ন ধৰণে তেওঁলোকে উপদেশ দিছে আৰু তেওঁলোকে সেইধৰণে কাম কাজ কৰিম বুলি আমাক প্ৰতিশ্ৰুতিও দিছে। আমি নিশ্চয় আশাবাদী যে এইখন বিদ্যালয় আমি অসমৰ ভিতৰত উজ্জ্বলি উঠিম আৰু সকলোৱে আমাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ নাম সকলোৱে এবাৰ হ'লে ল'বই। জুবিন গাৰ্গ আমাৰ এইখন বিদ্যালয়ৰে ছাত্ৰ। তেখেতক আমি যেতিয়া নিমন্ত্ৰণ জনাবলৈ যাওঁ তেখেত বৰ নষ্টালজিক হৈ গৈছে। এই বিদ্যালয়ৰ পৰাই তেখেতৰ প্ৰথম কেৰিয়াৰ আৰম্ভ কৰা বুলি কৈছে। গতিকে সেইবাবে আমি তেখেতলৈকেও ধন্যবাদ জনাইছোঁ যে আমাৰ বিদ্যালয়ৰ নামটো তেখেতৰ মুখত আছে। ইয়াৰ উপৰি আমাৰ এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আমাৰ বৰ্তমানৰ বিটিআৰ চিফ প্ৰমোদ বড়োদেৱ, তেখেত আমাৰ প্ৰাক্তন ছাত্ৰ। আগৰ পূৰ্বৰ ৰেভিনিউ মিনিষ্টাৰ পদম বাহাদুৰ চৌহান, তেখেত আমাৰ প্ৰাক্তন ছাত্ৰ। বৰ্তমানৰ MP নৱশৰণীয়া, তেখেত আমাৰ প্ৰাক্তন ছাত্ৰ। আৰু আমাৰ এই বিদ্যালয়ৰ পৰা আগতে সমুদ্ৰ মহন্ত, তেওঁ ইয়াৰ পৰা ষ্টেণ্ড কৰিছিলে। আমাৰ দুগৰাকীকে ছাত্ৰ দ্বিজেন কুমাৰ দাস, বিজিত ৰামচাৰী সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ টুটুমণি বড়ো, তেওঁ নেশ্যনেল গেমছত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। তেওঁ আমাৰ প্ৰাক্তন ছাত্ৰী। ৰঞ্জনা শৰণীয়া আমাৰ খোখৰ নেশ্যনেল টীমত তেওঁ নিৰ্বাচিত হৈছে আৰু আমাৰ দেশৰ বাবে তেওঁ আমাৰ বিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰিব পাৰিছে। সেইবাবে আমি সঁচাকৈ গৌৰৱান্বিত। আৰু যাতে ভৱিষ্যতো এনেধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন দিশত উজ্বলাই তুলিব পাৰে, দেশৰ নামৰ লগতে আমাৰ ৰাজ্যৰ নাম উজ্বলাব পাৰে আৰু তাৰ লগতে আমাৰ বিদ্যালয়ৰ নামটো সাঙুৰ খাই থাকে, সেই আশা আমি ৰাখিছোঁ ভৱিষ্যতে। শৰণীয়া, বড়ো, আমাৰ বিহু সাংস্কৃতিক দল, খেৰাই, আদিবাসী, শৰণীয়া, নেপালী আটাইবিলাক আমাৰ ইয়াত থকা বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন কৃষ্টিসমূহ প্ৰদৰ্শন কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে। তামুলপুৰৰ পৰা আনন্দ ৰামচিৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।